আজিৰ এক বিশেষ প্ৰতিবেদন মিচিং আগম কেবাঙৰ সাহিত্য বঁটা 2024-25 বৰ্ষ। UNESCO 72 চনত প্ৰতিষ্ঠা লাভ কৰা মিচিং আগম কেবাঙে মিচিং ভাষা সাহিত্য বিকাশৰ অকে অৰ্বতো প্ৰকাৰে কাম কৰি আছে। সম্প্ৰতি লেখক লেখিকাসকলক মিচিং ভাষা সাহিত্য চৰ্চাত অধিক মনোনিৱেশ কৰোৱাৰ উদ্দেশ্যে মিচিং আগম কেবাঙে গল্প, কবিতা আৰু উপন্যাস এই তিনিটা শিতানত সাহিত্য বঁটা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। শ্ৰেষ্ঠ বিবেচিত হোৱাসকলে 20,000কৈ টকা লগতে প্ৰশস্তি পত্ৰ লাভ কৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে প্ৰপত্ৰৰ লগতে যিকোনো এটা শিতানত 3খনকৈ প্ৰকাশিত গ্ৰন্থ অথবা হাতে লিখা পাণ্ডুলিপি অহা 30 অক্টোবৰৰ ভিতৰত পোৱাকৈ তলৰ ঠিকনাত প্ৰেৰণ কৰিব পাৰিব। দুষ্যন্তনৰ আহ্বায়ক মিচিং সাহিত্য বঁটা 2024-25 পত্ৰিকা সম্পাদক মিচিং আগম কেবাং। যোগাযোগৰ ফোন নম্বৰ বিবেচিত হোৱাসকলে 20,000কৈ টকা লগতে প্ৰশস্তি পত্ৰ লাভ কৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে প্ৰপত্ৰৰ লগতে যিকোনো এটা শিতানত 3খনকৈ প্ৰকাশিত গ্ৰন্থ অথবা হাতে লিখা পাণ্ডুলিপি অহা 30 অক্টোবৰৰ ভিতৰত পোৱাকৈ তলৰ ঠিকনাত প্ৰেৰণ কৰিব পাৰিব। দুষ্যন্তনৰ আহ্বায়ক মিচিং সাহিত্য বঁটা 2024-25 পত্ৰিকা সম্পাদক মিচিং আগম কেবাং। যোগাযোগৰ ফোন নম্বৰ 8135011413। আকৌ ফোন নম্বৰটি আকৌ এবাৰ কৈ দিছোঁ, স্ক্ৰীনত আপোনালোকে যোগাযোগ কৰিব পৰাকৈ আমি দিছোঁ ডেছক্ৰিপশ্যনত। যোগাযোগৰ ফোন নম্বৰ 8135011413। জনাইছোঁ মিচিং আগম কেবাঙৰ তৰফৰ পৰা সমূহ ৰাইজলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। মিচিং আগম কেবাঙে 1972 চনতে প্ৰতিষ্ঠা লাভ কৰিছে আৰু সেই প্ৰতিষ্ঠা কালৰ পৰাই নিৰৱচ্ছিন্নভাৱে মিচিং ভাষা সাহিত্য উত্তৰণৰ হকে মিচিং আগম কেবাঙে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। আৰু বিশেষকৈ আজি আপোনালোকে সকলোৱে জানে, লেখক যদি নহয়, পঢ়ুৱৈ সমাজ যদি নহয় বা ৰাইজৰ যদি সহযোগিতা নাথাকিলে এটা ভাষা সাহিত্য কেতিয়াও জীয়াই নাথাকে বা সবল দিশত বা সবল ৰূপত আমি কেতিয়াও প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ। গতিকে বিশেষকৈ এতিয়া এই লেখক লেখিকাসকলেই হৈছে আমাৰ মূলধন, পঢ়ুৱৈ সমাজে আমাৰ মূলধন, ৰাইজৰ আশীৰ্বাদ, সহায় সহযোগিতা আদি আমাৰ মূলধন। আৰু বিশেষকৈ এতিয়া সেই লেখক লেখিকাসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে বৰ্তমান মিচিং আগম কেবাঙে এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। সাহিত্য বঁটা দিয়াৰ অনুষ্ঠান এটা আমি আয়োজন কৰিছোঁ। আমি সেই সাহিত্য বঁটা আমি 3টা শিতানত আমি ৰাখিছোঁ। বিশেষকৈ গল্প, কবিতা আৰু উপন্যাস এই 3টা শিতানত আমি সাহিত্য বঁটা দিয়াৰ আমি অনুষ্ঠান এটা আয়োজন কৰিছোঁ। আৰু সেই অনুষ্ঠানটো যাতে যেন আপোনালোকে সকলোৱে সহযোগ কৰে, আপোনালোকে সকলোৱে যাতে যেন সহায় সহযোগিতা কৰে, তাৰ বাবে আমি সকলোৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ আৰু সহায় সহযোগিতা আমি বিচাৰিছোঁ। আৰু সেই 3টা শিতানটোত হাতে লিখা পাণ্ডুলিপি অথবা প্ৰকাশিত গ্ৰন্থ হ'লেও হ'ব। আপোনালোকে অহা 30 অক্টোবৰৰ ভিতৰত 3খনকৈ গ্ৰন্থ বা 3খনকৈ পাণ্ডুলিপি আমাৰ প্ৰপত্ৰ দিয়া হৈছে। সেই প্ৰপত্ৰৰ লগত আপোনালোকে পঠিয়াব লাগিব। আপোনালোকে হয়তো ডাক যোগেও দিব পাৰিব বা ব্যক্তিগতভাৱেও আপোনালোকে বস্তুটো দিব পাৰিব, কাৰোবাৰ হয়তো আপোনালোকে পঠিয়াব পাৰিব। আৰু সেই শিতানটো যদি শ্ৰেষ্ঠ যদি বিবেচিত হয়, আমি আগম কেবাঙে 20,000কৈ দিয়াৰ আমি ব্যৱস্থা ৰাখিছোঁ। আৰু হাতে লিখা পাণ্ডুলিপি যদি শ্ৰেষ্ঠ বিবেচিত হয়, তেতিয়াহ'লে এই হাতে লিখা পাণ্ডুলিপিক আমি প্ৰকাশ কৰি দিয়াৰ ব্যৱস্থা ৰখা হৈছে। গতিকে সেই অনুষ্ঠানটোত আপোনালোকৰ সকলোৰ পৰাই আমি সহযোগ বিচাৰিছোঁ। আজি মিচিং ভাষা সাহিত্য কিমান দূৰ আগবাঢ়িছে বা কোনটো ষ্টেজত আছে সেইটো জানিবৰ কাৰণে বা সেইটোৰ অৱস্থান আমি অনুমান কৰিবৰ কাৰণে আপোনালোকৰ সকলোৰে সহায় সহযোগিতা আমি নিতান্তই কামনা কৰিছোঁ।